এজন মানুহ কটা মানুহৰ কাহিনী এজন দুজন নহয় সহস্ৰাধিক মানুহ কাটিছে মানুহজনে নাম তেওঁৰ দিলীপ বাছফৰ 1986 চনৰ কথা নগৰ ভোগেশ্বৰী ফুকননি হাস্পতালৰ মৰ্গত মানুহ কটা চিঙা কৰা পদত নিযুক্তি লাভ কৰে তেওঁ পূৰ্বে দিলীপ বাছফৰ আছিল এজন সাফাই কৰ্মী নিযুক্তি লাভ কৰাৰ পাছৰে পৰা এতিয়ালৈকে সহস্ৰাধিক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিছে তেওঁ মই 86 পৰা কৰি আছো প্ৰথমত মই সুপাইনান অফিচত ধাৰ মাৰি আছিলো এতিয়া মোৰ দাদা এজনছে পুনিলাল এই পুনিলালে মানে অলপ গণ্ডগোল কৰাৰ কাৰণে অতৰাই পৰা মোক দিলে প্ৰথমে তেওঁ শিশুৰ মৃতদেহ আত্মহত্যা কৰা লোকৰ মৃতদেহ কাটিবলৈ ভয় কৰিছিল কিন্তু পৰৱৰ্তী সময়ত আতৰি গৈছিল সেই ভয় 3 মাহ পাছতে অৱসৰ ল'ব দিলীপ বাছফৰে কিন্তু অৱসৰৰ পাছতো মৰ্গত কাম কৰাৰ মন তেওঁৰ অনুভৱ মানে এতিয়া খুব ভয় লাগি আছিল এই ফাঁচিলা কিছুবিলাক আহে ভয় লাগে বাচ্চাবিলাক আহি কাটিলে বেয়া লাগে এইবিলাক ইমান ভয় লাগে কিন্তু 3-4 মাহ মানে ভয় লাগিছে প্ৰথমতে মই এটা ছেকেণ্ড বাৰত ফাৰ্ষ্টত কৰিলোঁ বেলেগ এজন ডাঙৰ মানুহ ছেকেণ্ড আকৌ লাষ্টত ভাগিন এটা কৰিলোঁ ভাগিনটো মানে এক্সিডেণ্ট তাকো কাটিলোঁ নিজৰ ভাগিন তাৰপিছত খুব বেয়াটো লাগিছে গাটো মানে ভাল লগা নাই কৰিব মন যায় কটাৰীটো চলাব মন নাযায় এতিয়া মানে আমাৰ প্ৰিন্সিপাল সুপাৰিনে কৈছে আমাৰ ডাঙৰ সুপাৰিনে যে তহঁতক আৰু এটা ৰাখিবলৈ হ'লে অৰ্ডাৰ কৰিব লাগিব দিবলৈ কাৰণে মানে এতিয়া ঘৰটো বেমাৰ হৈ যাবিতো গতিকে ইমান দিন চাকৰি কৰি চা মোৰ ঘৰতো থকা নাই নহয় একদম ঘৰত নাথাকোঁ খালি কামত থাকোঁ এনে ঘূৰি ফুৰি থাকোঁ মানুহ হৈও মানুহ কটাৰ চাকৰি কৰা এক সুন্দৰ অভিজ্ঞতা তেওঁৰ তেওঁ যি কাম কৰে সেয়াও মানৱ সমাজৰ মংগলৰ বাবেই কৰে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপোৰ্ট NB নিউজ এজন মানুহ কটা মানুহৰ কাহিনী এজন দুজন নহয় সহস্ৰাধিক মানুহ কাটিছে মানুহজনে নাম তেওঁৰ দিলীপ বাছফৰ 1986 চনৰ কথা নগৰ ভোগেশ্বৰী ফুকননি হাস্পতালৰ মৰ্গত মানুহ কটা চিঙা কৰা পদত নিযুক্তি লাভ কৰে তেওঁ পূৰ্বে দিলীপ বাছফৰ আছিল এজন সাফাই কৰ্মী নিযুক্তি লাভ কৰাৰ পাছৰে পৰা এতিয়ালৈকে সহস্ৰাধিক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিছে তেওঁ মই 86 পৰা কৰি আছো প্ৰথমত মই সুপাইনান অফিচত ধাৰ মাৰি আছিলো এতিয়া মোৰ দাদা এজনছে পুনিলাল এই পুনিলালে মানে অলপ গণ্ডগোল কৰাৰ কাৰণে অতৰাই পৰা মোক দিলে প্ৰথমে তেওঁ শিশুৰ মৃতদেহ আত্মহত্যা কৰা লোকৰ মৃতদেহ কাটিবলৈ ভয় কৰিছিল কিন্তু পৰৱৰ্তী সময়ত আতৰি গৈছিল সেই ভয় 3 মাহ পাছতে অৱসৰ ল'ব দিলীপ বাছফৰে কিন্তু অৱসৰৰ পাছতো মৰ্গত কাম কৰাৰ মন তেওঁৰ অনুভৱ মানে এতিয়া খুব ভয় লাগি আছিল এই ফাঁচিলা কিছুবিলাক আহে ভয় লাগে বাচ্চাবিলাক আহি কাটিলে বেয়া লাগে এইবিলাক ইমান ভয় লাগে কিন্তু 3-4 মাহ মানে ভয় লাগিছে প্ৰথমতে মই এটা ছেকেণ্ড বাৰত ফাৰ্ষ্টত কৰিলোঁ বেলেগ এজন ডাঙৰ মানুহ ছেকেণ্ড আকৌ লাষ্টত ভাগিন এটা কৰিলোঁ ভাগিনটো মানে এক্সিডেণ্ট তাকো কাটিলোঁ নিজৰ ভাগিন তাৰপিছত খুব বেয়াটো লাগিছে গাটো মানে ভাল লগা নাই কৰিব মন যায় কটাৰীটো চলাব মন নাযায় এতিয়া মানে আমাৰ প্ৰিন্সিপাল সুপাৰিনে কৈছে আমাৰ ডাঙৰ সুপাৰিনে যে তহঁতক আৰু এটা ৰাখিবলৈ হ'লে অৰ্ডাৰ কৰিব লাগিব দিবলৈ কাৰণে মানে এতিয়া ঘৰটো বেমাৰ হৈ যাবিতো গতিকে ইমান দিন চাকৰি কৰি চা মোৰ ঘৰতো থকা নাই নহয় একদম ঘৰত নাথাকোঁ খালি কামত থাকোঁ এনে ঘূৰি ফুৰি থাকোঁ মানুহ হৈও মানুহ কটাৰ চাকৰি কৰা এক সুন্দৰ অভিজ্ঞতা তেওঁ যি কাম কৰে সেয়াও মানৱ সমাজৰ মংগলৰ বাবেই কৰে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা